খুব ভাল লাগিছে কাৰণ অভিজ্ঞতাৰ কোনো শেষ নাই মোৰ কাৰণে একদম নতুন ঠাই নতুন মানুহ নতুন পৰিৱেশ পাইছো যথেষ্টখিনি মই শিকিব পাম বুলি আশা ৰাখিছো কাৰণ এইটো পৰিৱেশ লাগে অসমত যেহেতু এই সময়খিনিত আমাৰ অসমৰ বিভিন্ন প্ৰান্তত বিহু কৰ্মশালাসমূহ দেখা যায় আচলতে চুকে কোণে যেহেতু বিহুৰ সেই উল্লাসটো মানুহৰ গাত লাগিছে গতিকে সকলোকে ইয়াৰ পৰা বহুত আগতীয়াকৈ ৰঙালী বিহুৰ ইয়াৰ পৰা শুভেচ্ছা জনালো আৰু আকাশ গোষ্ঠীৰ সমূহ সদস্যক ধন্যবাদ জ্ঞাপন কৰিছো মোক ইয়ালৈ নিমন্ত্ৰণ কৰি আনি তেওঁলোকৰ পৰা এই মৰম আশীৰ্বাদখিনি পাবৰ কাৰণে যে মোক সুবিধা কৰি দিছে আৰু অনাগত দিনত তেওঁলোকৰ এই অনুষ্ঠানটো দীৰ্ঘায়ু কামনা কৰিছো আচলতে এজন সম্পূৰ্ণ নাচনী হ'বলৈ কিমান দিন আচলতে শিকাৰ কোনো শেষ নাই বৰ্তমান মই শিকি আছো মোৰ যে এনেকুৱা অভিজ্ঞতা নাই এজনী নাচনী মই পূৰ্ণাংগ কৰি তুলিম শিকাৰ কোনো শেষ নাই জন্মৰ পৰা মৃত্যুলৈকে মানুহ শিকিয়ে থাকিব চেষ্টা কৰিম মই তেওঁলোকক অকণমান বেকা বাদাল পোন কৰিবৰ কাৰণে চেষ্টা কৰিম কিন্তু যাতে মই যিখিনি দিম তেওঁলোকক সেইখিনি তেওঁলোকে ভালকে ল'ব পাৰে আৰু তেওঁলোকৰ পৰা মই ঘূৰি যাওঁতে বহুত কিবা কিবি লৈ যাম বুলি আশা কৰিছো সন্মানীয় আমন্ত্ৰিত মানিকপুৰ আঞ্চলিক কলেজৰ অধ্যাপিকা বাইদেউ পাই কিছু অভিনয় কৰিছোঁ কিছুদিন আগতে কিছু বেয়া পৰিৱেশৰ মাজেৰে সময় পাৰ হ'ল অভিনয় এতিয়া এৰিব লগা হ'ল কিন্তু অভিনয় বুলি কোৱাৰ লগে লগে নাহি নোৱাৰো গতিকে নৃত্যই ৰাতিপুৱাৰ ভাগ আচলতে অভিনয় বা এই বিহু নৃত্য বা সংগীত এনেকুৱা এটা মাধ্যম য'ত মনৰ খৰাক পোৱা যায় সঁচা বহাগ আহিল যেতিয়া মন ৰঙীন এতিয়া যৌৱনৰে আমনি বহাগ আহিল যেতিয়া মন ৰঙীন এতিয়া যৌৱনৰে আমনি